Hello everyone, welcome to my channel. আশা কৰিছোঁ সকলোৰে পঢ়া শুনা খুব ধুনীয়াকৈ চলি আছে। আজি মই দিনতে পঢ়িম বুলি ভাবিছিলোঁ, কিন্তু মোৰ পঢ়া নহ'ল, ঘৰত অলপ কাম চলি আছিল কাৰণে। আৰু এতিয়া ৰাতি বাজিছে 7টা, চ' মই দিনটো একো পঢ়াই নহ'ল। এতিয়া মই পঢ়িবলৈ বহিছোঁহে। আৰু মই এতিয়া কৰি আছোঁ চিম্পল ইণ্টাৰেষ্টৰ কেইটামান কুৱেশ্যন, যি মোৰ মেথছৰ বুকখন আছিল তাৰ পৰা। আৰু ইয়াৰ মাজতে এটা কথা কওঁ যে মই কমেণ্ট পাওঁ এনেকৈ যে এক্সাম কেতিয়া হ'ব। আচলতে এক্সাম কেতিয়া হ'ব কোনেও ক'ব নোৱাৰে, কাৰণ আগষ্ট ছেপ্টেম্বৰটো হোৱা কথা আছিলে, কিন্তু এতিয়া কি হয় আমি একদম গম নাপাওঁ। চ' আমাৰ এটাই কাম কৰিব পাৰোঁ যে পঢ়ি থাকোঁ, এক্সাম যেতিয়া হ'ব হ'ব। চ' সেইকাৰণে তেনেকৈ ভাবি ময়ো পঢ়ি আছোঁ আৰু আপোনালোকেও পঢ়ি থাকক। ভাবিলোঁ ইয়াৰ মাজতে মই এইকেইটা কথাও কৈ দিওঁ, কাৰণ এইটো চবৰে টেনশ্যন, মোৰো টেনশ্যন আচলতে যে কেতিয়া হ'ব নহয়, এনেকুৱা হোৱাটোতো হ'বই বাৰু। চ' এনেকৈ মই চিম্পল ইণ্টাৰেষ্টৰ কেইটামান কুৱেশ্যন কৰিবলৈ ট্ৰাই কৰিলোঁ। বেছি কৰা নাই, মই 10টামান কৰিলোঁ। আৰু মই এতিয়া যি মোৰ ইংলিছৰ বুকখন আছে তাৰ পৰা অলপ এণ্টনিম চিননিমখিনি চাম। বেছি নাচাওঁ, কাৰণ ইমানোতো মনত থকাটো সম্ভৱ নহয় ন, যিমান পাৰোঁ আৰু চাওঁ মাজে মাজে, কাৰণ এণ্টনিম চিননিমো আহে আমাৰ এক্সামসমূহত, সেইকাৰণে। আৰু এইখন বুক ভাল হয়, আগতেও মই ভিডিঅ' এটাত কৈছিলোঁ আপোনালোকক। চ' আপোনালোকে বিচাৰিলে ল'ব পাৰে এইখনো ইংলিছৰ কাৰণে। আৰু এই দিনকেইটা আচলতে আমাৰ কাৰণে খুব টান বুলি ক'ম, বিশেষকৈ মোৰ নিজৰ ফালৰ পৰা কৈছোঁ, কাৰণ মোৰ এদিন পঢ়িব মন যায় খুব ধুনীয়াকৈ, আৰু এদিন নাযায়। এনেকুৱা লাগে যে কি হ'ব কি নহ'ব। কিন্তু এইবোৰ বাদ দি আচলতে ডেইলি কেনেকৈ বেছি নহ'লেও 2 ঘণ্টা 3 ঘণ্টা পঢ়িব লাগিবই বুলি ভাবি পঢ়াটো খুব ইম্পৰ্টেণ্ট হয়। আৰু এতিয়া প্ৰায় 10:30 বাজিছে, আৰু মই অলপ জিঅ'গ্ৰাফী চাম বুলি ভাবিছোঁ, কাৰণ মই টু ডু লিষ্ট যিটো বনাই থৈছোঁ তাত মই আজি 3টামানে কমপ্লিট কৰিব পাৰিছোঁ, কাৰণ মোৰ দিনত পঢ়া নহ'ল একদম। আৰু এতিয়া অলপ জিঅ'গ্ৰাফী মই চাওঁ কিমানখিনি কৰিব পাৰোঁ। আৰু লগতে আপোনালোকক মই আজি যি পঢ়িলোঁ জিঅ'গ্ৰাফী, আমাৰ ইণ্ডিয়াই কিমানখন কাণ্ট্ৰিৰ লগত লেণ্ড বাউণ্ডেৰী শ্বেয়াৰ কৰে, চ' সেইখিনিও দেখাম, আৰু তাৰ ট্ৰিকো দেখাম মই কেনেকৈ বনাই থৈছোঁ ট্ৰিকখিনি। চ' শেষলৈকে চাই থাকিব ভিডিঅ'টো। আৰু মই জিঅ'গ্ৰাফীৰ লেণ্ড বাউণ্ডেৰী কাৰ লগত শ্বেয়াৰ কৰে, ইণ্ডিয়াই কোনকেইখন কাণ্ট্ৰিৰ লগত, সেইকেইখন অকণমান চাই আছিলোঁ। আৰু মই এইখিনি এনেকৈ ট্ৰিক বনাই থৈছোঁ যে 55 MB, বি হৈছে বাংলাদেশ, তাৰপিছত CH হৈছে চাইনা, তাৰপিছত মই এফালৰ পৰা কৈ গৈছোঁ। আৰু প্ৰথমতে বাংলাদেশে আটাইতকৈ লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে, ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে ইণ্ডিয়াৰ লগত। আৰু টোটেল ইণ্ডিয়াৰ 5খন ষ্টেটৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে। আৰু তাৰো এটা মই এনেকৈ ট্ৰিক বনাই থৈছোঁ যে মেম TW, মেম টেক ৱাটাৰ, এনেকৈ মই নিজে বনাই থৈছোঁ। আপোনালোকে এনেকৈ নবনালেও হয় যদি মনত ৰাখিব পাৰে, মই মোৰ সুবিধাৰ ফালৰ পৰা বনাই থৈছোঁ। ইউটিউবৰ পৰাই এনেকৈ চাই লৈছোঁ বাৰু, মই নিজে বনোৱা ট্ৰিক নহয়। তাৰপিছত M হৈছে মেঘালয়, A আছাম, আকৌ M হৈছে মিজোৰাম, তাৰপিছত টেক ৱাটাৰ T হৈছে ত্ৰিপুৰা, আৰু W হৈছে ৱেষ্ট বেংগল। তাৰপিছত আহিল চাইনা, 55 BCH হৈছে চাইনা, আৰু চাইনাও 5খন ষ্টেটৰ লগত কৰে, আৰু এইটো চুলাহ এনেকৈ মই ট্ৰিক বনাই থৈছোঁ। আৰু চাইনাৰ S হৈছে ছিকিম, U
উত্তৰাখণ্ড, L লাডাখ, A অৰুণাচল প্ৰদেশ আৰু H হিমাচল প্ৰদেশ। তাৰপিছত আহিল পাকিস্তানে 4খন ষ্টেটৰ লগত আমাৰ ইণ্ডিয়াৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে। সেইকেইখন হৈছে জম্মু কাশ্মীৰ, পাঞ্জাৱ, ৰাজস্থান, গুজৰাট। এইকেইটা ইজি, এইকেইটা মানে মোৰ মনত ৰয়, সেইকাৰণে মই এনেকৈ ট্ৰিক বনোৱা নাই এইকেইটাক লৈ। তাৰপিছত আহিল 55 নেপাল। এইটো মই পিছত ক'ম। আফগানিস্তানটো নেপালে টোটেল 5খন ষ্টেটৰ লগত আমাৰ বাউণ্ডাৰী শ্বেয়াৰ কৰে ইণ্ডিয়াৰ। আৰু সেইকেইখন মই এনেকৈ চুবু বুলি লিখি থৈছোঁ। S মানে হৈছে ছিকিম, U মানে হৈছে উত্তৰাখণ্ড, তাৰপিছত আকৌ বিহাৰ আৰু ৱেষ্ট বেংগল, B বুলি লিখি থৈছোঁ। তাৰপিছত U উত্তৰ প্ৰদেশ। তাৰপাছত এনটো আছিলে যে যি বচপন বনাইছিলোঁ ন, B হৈ গ'ল, B বাংলাদেশ, CH চাইনা, P পাকিস্তান, N নেপাললৈকে ক'লোঁ। আৰু এতিয়া M মানে হৈছে ম্যানমাৰৰ লগত আমাৰ ইণ্ডিয়াৰ ষ্টেট 4খন ষ্টেটে বাউণ্ডাৰী শ্বেয়াৰ কৰে, যাক আমি অৰুণামামি বুলি মই এনেকৈ ট্ৰিক বনাইছোঁ। অৰুণ হৈছে অৰুণাচল প্ৰদেশ, না মানে নাগালেণ্ড, মা মানে মণিপুৰ আৰু মি মানে মিজোৰাম। চ' এইটো MBA। এতিয়া আহি গ'ল ভূটানৰ লগত 4খন ষ্টেটে বাছা, ৱেষ্ট বেংগল, তাৰপিছত আছাম, ছিকিম আৰু অৰুণাচল প্ৰদেশ। এইটো হৈ গ'ল ভূটানৰ ট্ৰিক বাছা। আৰু তাৰপিছত আহি গ'ল আফগানিস্তান, মানে একেবাৰে ট্ৰিকৰ লাষ্টৰটো A, য'ত আমাৰ আফগানিস্তানে মাত্ৰ এখন ষ্টেটৰ লগত বাউণ্ডাৰী শ্বেয়াৰ কৰে ইণ্ডিয়াৰ, সেয়া হৈছে লাডাখ। আৰু এইখিনি আছিলে ইণ্ডিয়াই যিমান 7খন দেশৰ লগত যি লেণ্ড বাউণ্ডাৰী শ্বেয়াৰ কৰে, সেইখিনি মই এনেকৈ লিখি ৰাখিছোঁ। আশা কৰিছোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই অকণমান হ'লেও হেল্প হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে এটা লাইক কৰি থৈ যাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আশা কৰিছোঁ সকলোৰে প্ৰিপেৰেশ্যন ধুনীয়াকৈ চলি আছে।